শংকৰদেৱৰ আগৰ কথা মই বাদ দিছোঁ। মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি এই আজিৰ 2025 চনৰ এই সময়খিনিলৈকে যদি মই আপোনালোকক কেইটামান স্তৰৰ কথা কওঁ তেতিয়াহ'লে মোৰ তাত কিছু আনন্দ আছে, কিছু ফূৰ্তি আছে আৰু কিছু তাত আক্ষেপ আছে, কিছু তাত অসন্তুষ্টি আছে, কিছু তাত বেদনা আছে। যেনে ধৰক ইয়াত কেইবাগৰাকীও বিজ্ঞ পণ্ডিত সত্ৰাধিকাৰ প্ৰভু মোৰ সন্মুখতো মোৰ বয়োজ্যেষ্ঠ দেউতাসম খুৰাসম বা বৰ্তাসম বা কোনোবা তাতকৈ কনিষ্ঠ বহুত শ্ৰদ্ধেয় ব্যক্তি আছে, আই মাতৃসকল আছে। ভুলতো আপোনালোকে নাভাবিব যে মই আপোনালোকক কিবা জ্ঞান দিয়াৰ ধৃষ্টতা কৰিছোঁ, সেই মোৰ সাহস নাই। আৰু মই ইয়াত বহি থাকোঁতেও মই মন কৰিছোঁ, আপোনালোকে চাওক হয়নে নহয়, যে মই যদিও ইয়াত নিৰ্দিষ্ট বক্তা হৈ আহিছোঁ, সঁচা কথা ক'বলৈ গ'লে মোৰ না মোৰ সেই ধৰণৰ ব্যক্তিত্ব আছে, না মোৰ সেই পাণ্ডিত্য আছে, না মোৰ সেই যোগ্যতা আছে, না মোৰ সেই দক্ষতা আছে, না মোৰ সেই গৰিমা আছে, না মোৰ সেই বয়স অভিজ্ঞতা আছে, এটাও নাই, শূন্য। এখেতসকল মোতকৈ বয়সৰ ফালৰ পৰাও প্ৰত্যেকগৰাকী অভিজ্ঞ, জ্যেষ্ঠ, নমস্য আৰু ধৰ্মীয় দিশৰ পৰাও তেখেতসকল বহুত উচ্চ চিন্তাৰ অধিকাৰী। কোনোবা হয়তো শাস্ত্ৰজ্ঞ, কোনোবা হয়তো সঁচা অৰ্থত বৈষ্ণৱ পণ্ডিত, আৰু সত্ৰৰ সত্ৰাধিকাৰসকলৰ কথা মই নকলোৱেই। তেখেতসকলৰ তুলনাত মই নগণ্য, নিমিত্ৰ মাত্ৰ। কিন্তু তাৰ পিছতো মই আপোনালোকক কোনটো কথা ক'ব বিচাৰিছোঁ, আমাৰ অসমখনৰ এই যে ক'লো 2025 চনলৈকে শংকৰদেৱৰ আগৰ কথা মই বাদ দিছোঁ। শংকৰদেৱৰ পৰা যদি মই আপোনালোকক কওঁ, কেইজনমান দেৱ অসমীয়া সমাজ জীৱনত জন্ম হৈছিল, যিকেইজন দেৱৰ প্ৰভাৱ আজিও শদিয়াৰ পৰা ধুবুৰীলৈ কোনেও কেতিয়াও অস্বীকাৰ কৰিব পৰা নাই, নোৱাৰে আৰু ভৱিষ্যতলৈকো কেতিয়াও নোৱাৰিব। যেতিয়ালৈকে ভাৰতবৰ্ষৰ ভূখণ্ডত এই অসম নামৰ ভূখণ্ড জীয়াই থাকিব, তেতিয়ালৈকে সেই দেৱকেইজনৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰিব। যেনে কোনকেইজন? 1 শংকৰদেৱ, 2 মাধৱদেৱ, 3 গোপালদেৱ, 4 অনিৰুদ্ধদেৱ, 5 হৰিদেৱ, 6 ভট্টদেৱ, 7 নিৰঞ্জনদেৱ, 8 বনমালীদেৱ, 10 9 জয় হৰিদেৱ, বৰ যদুমণিদেৱ। এনেকৈ যদি আমি চাওঁ, কেইজনমান দেৱৰ এটা সুকীয়া ভূমিকা আছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে যিটো যাত্ৰা আৰম্ভ কৰিছিল, শংকৰদেৱে আৰম্ভ কৰা সেই যাত্ৰাত উত্তৰসূৰী হিচাপে মহাপুৰুষ মাধৱদেৱে সকলোখিনি সঠিক ৰূপত আগুৱাই লৈ গৈছিল শংকৰদেৱৰ অনুপস্থিতিত। কিন্তু মহাপুৰুষ মাধৱদেৱৰ যেতিয়া তিৰোভাৱ ঘটিল, তাৰপিছত যিটো মহাশূন্যতাৰ সৃষ্টি হৈছিল, শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো অনবদ্য অৱদান সেই সময়ত আছিল, কোনে লৈ গৈছিল? গোপালদেৱে। যেনেকৈ শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ, তেনেকৈ এই দুয়োজনে মহাপুৰুষ নোহোৱা হোৱাৰ পিছত গোপালদেৱে যিখিনি আগুৱাই নিব বিচাৰিছিল, সেই গোপালদেৱৰ আটাইতকৈ প্ৰিয় শিষ্য কোন আছিল? অনিৰুদ্ধদেৱ। আজি ইয়াত অনিৰুদ্ধদেৱৰ কথা কোৱা হৈছে, আৰু মায়াময়া সমাজৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, সেই কথাখিনি ইয়াত গুৰুত্ব পাইছে। এই যে দেৱকেইজনৰ যিটো অৱদান, কাৰ বেছি অৱদান আছিল, কোনকেইজনৰ শক্তিশালী ভূমিকা আছিল? এই আটাইকেইজনৰে আছিল। প্ৰতিভা অনুযায়ী, সময় অনুযায়ী, চিন্তা অনুযায়ী, প্ৰভাৱ অনুযায়ী অলপ কাৰোবাৰ সুকীয়া অস্তিত্ব। প্ৰত্যেকে যে শংকৰদেৱৰ সমানেই আধিপত্য বিস্তাৰ কৰিব তেনেকুৱা একো কথা নাই। শংকৰদেৱৰ পিছত মাধৱদেৱ, মাধৱদেৱৰ পিছত গোপালদেৱ, আৰু গোপালদেৱৰ পিছত অনিৰুদ্ধদেৱে কোনখিনি মানুহৰ কাৰণে চিন্তা কৰিছিল, কাম কৰিছিল। এই যে মাজুলী আৰু যোৰহাটলৈকে মাধৱদেৱে আহি যিখিনি
নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল তাৰ পৰৱৰ্তী সময়ত উজনিলৈ শংকৰদেৱ আহিল না মাধৱদেৱ নাহিল আহিব নোৱাৰিলে আৰু কিয় আহিব নোৱাৰিলে মই আপোনালোকক নতুনকৈ কোৱাৰ এতিয়া কোনো প্ৰয়োজন নাই যাৰ কাৰণে গোপালদেৱক শংকৰদেৱে দায়িত্ব দিছিল আৰু বহুত তাত বিভিন্ন ধৰণৰ কথা আছে এইবিলাক কিমান সঁচা মিছা আজিও হয়তো সঠিক ৰূপত আমি গম পাব পৰা নাই মাধৱদেৱৰ লগত গোপালদেৱৰ সংঘাতৰ কথা কিছুমানে কয় নহয় শংকৰদেৱে গোপালদেৱক উজনিলৈ পঠিয়াই দিছিল আৰু তাৰপিছত গোপালদেৱে গোটেই গুৰু দায়িত্বটো অৰ্পণ কৰিছিল অনিৰুদ্ধদেৱক আৰু যাৰ কাৰণে অনিৰুদ্ধদেৱে এই ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ এই উজনি অসমৰ গোটেই অঞ্চলটোত তেখেতে ধৰ্ম প্ৰচাৰত নিমগ্ন হৈছিল আৰু অলপ কিছু পৰিমাণে ক'ৰবাত সাংস্কৃতিকভাৱে অকণমান হয়তো কিছু সুকীয়া চিন্তাৰে আগবাঢ়িছিল এই যে যেনেকৈ গায়ন বায়নত খোল আৰু তাল তাত ব্যৱহাৰ কৰা হয় আপোনালোকৰ মোৱামৰীয়াত হয়তো এই মায়ামৰাত হয়তো মৃদংগ ব্যৱহাৰ কৰা হয় তাত যিটো গায়ন বায়নৰ পাগুৰি আপোনালোকৰ ইয়াত পাগুৰিটো বেলেগ গামোচাৰ ৰং আপোনালোকৰ যিখিনি সাধাৰণতে ধৰ্মীয় ৰীতি নীতিৰে যিখন গামোচা লোৱা হয় তাত কিছু সুকীয়া এনেকুৱা কিছু অলপ সাংস্কৃতিকভাৱে অকণমান পৰিৱৰ্তন এটা আছে মোৰ কথা হ'ল এই যিখিনি পৰিৱৰ্তন এইখিনি কিয় হৈছিল এনেই হৈছিল নে ইয়াৰ কিবা কাৰণ আছিল অনিৰুদ্ধদেৱে কোনখিনি মানুহৰ কাৰণে কাম কৰিছিল আপোনালোকে ইয়াত গৰিষ্ঠ সংখ্যক হয়তো মটক জনগোষ্ঠীৰ মানুহ আছে মৰাণ জনগোষ্ঠীৰ মানুহ আছে আৰু বাকী অন্যান্য সম্প্ৰদায়ৰ চাগে বহু মানুহ আছে এটা কথা ঠিক যে মটক আৰু মৰাণৰ গোটেই মানুহখিনি এই মায়াময় সমাজৰ অন্তৰ্গত কিন্তু অকল মায়াময় সমাজ মানে মটক আৰু মৰাণ নহয় ইয়াত অন্যান্য বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিও ইয়াত যিহেতু সোমাই আছে ইয়াত আহোম আছে ইয়াত কৈবত্ৰ আছে ইয়াত কলিতা আছে ইয়াত বৰাহী আছে ইয়াত হয়তো কোনোবা মিচিঙো আছে চাগৈ এই যিখিনি সেই সময়ৰ শংকৰদেৱ আৰু মাধৱদেৱৰ পিছৰ সময়ছোৱা ধৰ্মীয় চেতনাৰে জাগ্ৰত কৰিবৰ কাৰণে আৰু আধ্যাত্মিক যিটো আমাৰ পৰিকাঠামো সেইটো মজবুত কৰি কেনেকৈ এক দেও এক সেউ এই যিটো বাণী আছিল সেইটোক সাৰোগত কৰি কেনেকৈ লৈ যাব বিচাৰিছিল বহুতে কয় যে শংকৰদেৱৰ পৰা বহুত পৃথক হৈ গৈছিল অনিৰুদ্ধদেৱ মই ভাবোঁ নহয় একো পৃথক নহয় সময়ৰ অলপ পৰিৱৰ্তনত যিখিনি পৰিৱৰ্তন আহে সেইখিনি স্বাভাৱিক তেতিয়াও আহিছিল এতিয়াও হয়তো আহিছে সেইটো কি আপুনি ধৰ্মৰ ক্ষেত্ৰতে কওক কি সামাজিক সাংস্কৃতিক ক্ষেত্ৰতে কওক সেই পৰিৱৰ্তনটো স্বাভাৱিক থাকিবই আৰু তেতিয়াও হয়তো হৈছিল কিন্তু আমাৰ কিছুমান দৃষ্টিভংগী সামাজিকভাৱেও আৰু ৰাজনৈতিকভাৱে আমাৰ চৰকাৰীভাৱেও শাসক পক্ষৰ ফালৰ পৰাও আগৰ দিনত যেনেকৈ কিছুমান পৰিৱৰ্তন হোৱা নাছিল এতিয়াও মই ভাবোঁ এই একবিংশ শতিকাৰ তৃতীয়টো দশকতো আমাৰ বহুতৰ কিছুমান মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই আজি 576 সংখ্যক মহাপুৰুষ শংকৰদেৱৰ আমি